চাওকচোন ফ্ৰেণ্ডছ, ইমান মৰম লগা এটা দৃশ্য। এয়া মাক আৰু জীয়েকে কেনেকৈ আছে, ইমান মৰম লগা কৰি বাৰু আয়ৈ দেহি মাকৰ মুখত বৰ ধুনীয়াকৈ যায়, আকৌ উলটি পৰে, আকৌ আহিব চাব দেই। আয়ৈ দেহি মোক কলিজাটো এনেকৈ মাকৰ মুখত শুব যায়, আকৌ উলটি পৰে। আচলতে এটা দুখ লগা ঘটনা, এই তাৰমানে পোৱালি 5টা আছিলে হা, এটা জন্ম হৈয়ে মৰিছে আৰু বাকী 4টা পেটতে মৰিলে, আকৌ পৰিলে। তো এইটো আনিছোঁ, তাই ভনীয়েক হ'ব। তো মাকৰ বাচ্চা এইকেইটা, মাকেও বাচ্চা দিছে, মাকে দিছে আগদিনাখন আৰু পিছদিনাখন হৈছে এইকেইটাতো গোটেইকেইটা মৰিলে। তো এইটো তাইৰ ভনীয়েকেই হয়, এনেকৈ আনি দিছোঁ, সান্তনা দিছোঁ মানে। নহ'লে তাই কান্দি থাকে, একদম কোনাই থাকে। এটা বাচ্চা দিলে তাই সান্তনা পায়। চাওকচোন, আচলতে তাই ভাবি আছে তাইৰ জীয়েক এইটো, কিন্তু জীয়েক নহয়, ভনীয়েকে হ'ব এইটো। তাই দেখি যে ভনীয়েকে বাৰ বাৰ আহি আছে মাকৰ ওচৰত, আকৌ মাকে মোক দেখি এনেকৈ দিছে। অঁ চটু, আচলতে ইমান লক্ষী, আমি মৰমতে চটু চটু বুলি কওঁ। তাই বিৰাট সৰু বিধ হয়, কিন্তু বহুত মৰম লগা। ভিডিঅ'তকৈ ৰিয়েলত বহুত মৰম লগা আৰু বহুত শান্ত, যি কওঁ তাকে শুনে। গুৱাহাটীত যাম বুলি ক'লে লগালগ ওলাই, পোৱালি বাদ দি। আকৌ মামাৰ ঘৰত আহিম বুলি ক'লেও একদম আহে। সেইবিলাক আৰু এয়া ভনীয়েকে এনেকৈ আহি আছে বায়েকৰ ওচৰত। আইঅ' মহে কামুৰিছিল, দিলে একদম চিটিকাই। মা আহ, আকৌ আহিব, তাই আকৌ আহিব চাব দেই। এইফালে ধুনু চকুমুকু, অঁ কলিজা, অঁ মোৰ আইটো এইটো, গাখীৰ খা।